স্কুলত উৎসৱ হৈছে গুণোৎসৱ। এইখন আমাৰ বিদ্যালয়, দৰিকিয়াল মজলীয়া বিদ্যালয়। উৎসৱৰ প্ৰস্তুতি চলিছে। শিক্ষাৰ দিনবিলাককো যে উৎসৱ হিচাপে পালন কৰিব পাৰি, এই গুণোৎসৱে সেই কথা প্ৰমাণ কৰে। এইখন আমাৰ এখন গাঁৱৰ মাজৰ, ভিতৰুৱা গাঁৱৰ মাজৰ বিদ্যালয়। বিদ্যালয়খনত গুণোৎসৱৰ প্ৰস্তুতি। গুণোৎসৱৰ প্ৰস্তুতি বুলি কওঁতে বহুতে গুণোৎসৱক লৈ সমালোচনা কৰে। গুণোৎসৱক লৈ সমালোচনা কৰে, কিন্তু আমি শিক্ষক সমাজৰ বহুতে গুণোৎসৱক ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছোঁ। গুণোৎসৱ ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিবলগীয়া এটা বিষয়। আমাৰ গুণোৎসৱ হৈছে 9 জানুৱাৰী 2025। 9 জানুৱাৰী 2025 আমাৰ গুণোৎসৱ। তাৰ কাৰণে আমাৰ প্ৰস্তুতি মানে এই যে প্ৰস্তুতি, যেতিয়াৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে বিদ্যালয়বিলাক শৃংখলিত হৈছে। প্ৰথম কথা, গুণোৎসৱৰ ইতিবাচক দিশসমূহ আমি নিশ্চয় আলোচনা কৰাৰ প্ৰয়োজন আছে। বহুতে গুণোৎসৱক সমালোচনা কৰে, কিহৰ উৎসৱ পাতিব লাগে, কিহৰ উৎসৱ নহয়। শিক্ষাকো উৎসৱ হিচাপে পালন কৰিব পৰা যায়। শৈক্ষিক দিনটোক উৎসৱ হিচাপে পালন কৰিব পৰা যায়। এই যে উৎসৱ মানে উদযাপন। শৈক্ষিক দিনবোৰ উদযাপন কৰিবলৈ ছাত্ৰ ছাত্ৰীক শিকাব লাগে। আৰু গুণোৎসৱে আমাক কি দিছে, এই কথাখিনি যদি চাবলৈ যাওঁ দেখিম যে বহু ইতিবাচক কিবা কিবি পাইছোঁ। এইটো ইক' ক্লাব। যিয়ে নহওক, আগতে এনেধৰণৰ ইক' ক্লাব দেখিছিলেনে স্কুলত কোনোবাই? এই যে ইক' ক্লাব, এই যে পৰিৱেশৰ সম্পৰ্কীয় ধাৰণাবিলাক ছাত্ৰ ছাত্ৰীক দিব লাগে। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীক শিশুকালৰ পৰা আমি কেনেকৈ আগবঢ়াই নিব লাগে, প্ৰস্তুতি গুণোৎসৱৰ চলি আছে আমাৰ বিদ্যালয়ত। আৰু গুণোৎসৱৰ প্ৰস্তুতি চলাৰ পৰাই মই ভিডিঅ'টো অকণমান থৈ দিছোঁ। আমিনো এখন বিদ্যালয় কেনেকৈ ৰাখিছোঁ, কিয় আমি গুণোৎসৱে আমাক ভাল কিছুমান ইতিবাচক কিছুমান চিন্তা, ইতিবাচক কিছুমান কাম কৰিবলৈ সুবিধা কৰিছে বুলি কিয় ভাবিছোঁ। মই মোৰ এই ভিতৰুৱা অঞ্চলৰ বিদ্যালয়খনৰ কথা ক'ম। এই বিদ্যালয়খন আজিতকৈ যদি 10 বা 20 বছৰ পিছলৈ ঘূৰি চাওঁ, এই বিদ্যালয়খনৰ পৰিৱেশটো এনেকুৱা নাছিল। এতিয়া এই বিদ্যালয়খনৰ পৰিৱেশটো সুন্দৰ এটা পৰিৱেশ। এই যে গছজোপা দেখিছে বাঁহেৰে বনাই থোৱা, ইয়াত দিৱসবিলাকৰ নাম লিখা আছে। সেই জোলনাখন দেখিছে নহয়? এই যে গোটেই পৰিৱেশটো, এই পৰিৱেশটোৰ কিন্তু মূল কাৰণটো হৈছে গুণোৎসৱ। এই ল'ৰাই যে খোৱাৰ আগতে হাত ধুব লাগে, হাত ধোৱাৰ যে এটা ব্যৱস্থা এখন বিদ্যালয়ত থাকিব লাগে, ইও গুণোৎসৱ। স্কুলত যে এটা লাইব্ৰেৰী থাকিব লাগে, ইও গুণোৎসৱ। আমাৰ বিদ্যালয়ত এটা বৃহৎ লাইব্ৰেৰী আছে। এই লাইব্ৰেৰীটো গুণোৎসৱৰ ফলশ্ৰুতি। কিন্তু অৱশ্যে আমি গুণোৎসৱৰ আগতেই লাইব্ৰেৰীৰ কথাটো চিন্তা কৰিছিলোঁ, আৰু সেইমতে আমি এটা ডাঙৰ লাইব্ৰেৰী তৈয়াৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বিদ্যালয়ত যিটো লাইব্ৰেৰী আছে, বহু মধ্য ইংৰাজী বিদ্যালয়ত ইমান ডাঙৰ লাইব্ৰেৰী নিশ্চয় নাই। এখন প্ৰাচীৰ পত্ৰিকা, ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ, ল'ৰা ছোৱালীৰ সৃজনীমূলক চিন্তাবিলাকৰ কাৰণে এখন প্ৰাচীৰ পত্ৰিকা। যুগ বদলি হৈছে, ডিজিটেল হৈছে যুগটো, তাৰ কাৰণে ডিজিটেল ক্লাছৰুম। এই কথাবিলাক গুণোৎসৱৰ প্ৰভাৱ। এই গোটেই কথাবিলাক গুণোৎসৱে আনি দিছে। চৰকাৰী বিদ্যালয়ত সকলোবিলাক সুবিধা পোৱা যায়, সকলোবিলাক সুবিধা উপলব্ধ হৈছে ফলশ্ৰুতি কিহৰ? গুণোৎসৱৰ। এইটো TLM কোঠা, এইটো বিজ্ঞান কোণ। ইয়াত চাওক, বিজ্ঞানৰ সকলো সঁজুলি আছে ছাত্ৰ ছাত্ৰীক শিক্ষা দিবৰ কাৰণে। এইবিলাক সজাই থ'বৰ কাৰণে ৰখা নাই, ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা লাভান্বিত হয়। এইবিলাক যদি কোনোবা পৰিৱেশৰ প্ৰদীপন, কোনোবা এটা হয়তো সমাজ বিজ্ঞানৰ প্ৰদীপন, কোনোবা এটা হয়তো বিজ্ঞানৰ প্ৰদীপন, প্ৰতিটো বস্তু ইয়াত আছে। এই গোটেই কথাখিনি প্ৰভাৱ গুণোৎসৱৰ ভাল দিশবিলাক ইয়াত প্ৰতিফলিত হয়।
গুণোৎসৱৰ ভাল দিশবিলাক ইয়াত প্ৰতিফলিত হয় আৰু সেইকাৰণে আমি গুণোৎসৱক ইতিবাচক দৃষ্টিৰে লৈছোঁ আৰু ইতিবাচক দৃষ্টিৰে লৈ আমি সফল হৈছোঁ। আমি ইতিবাচক দৃষ্টিৰে লোৱাৰ কাৰণে সফল হৈছোঁ। বিদ্যালয়খনত আমি যিসকল ছাত্ৰ ছাত্ৰী পঢ়াওঁ খুব বেছি মেধা নহয়, কিন্তু যিটো হলিষ্টিক ডেভেলপমেণ্ট বুলি কোৱা হয়, যিটো সামগ্ৰিক তেওঁলোকৰ উন্নয়ন, যিটো সামগ্ৰিকভাৱে সৰ্বাংগীন যিটো উন্নয়ন, যিটো গুণগত শিক্ষা, সেইটো দিয়াৰ ক্ষেত্ৰত বা যি সংস্কাৰ সেইখিনি দিয়াৰ ক্ষেত্ৰত কিন্তু চৰকাৰী বিদ্যালয় বহুগুণে আগবাঢ়ি আছে। শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰী পিছ পৰি থাকিব পাৰে, কিন্তু ব্যৱহাৰিক যিবিলাক কাম, ব্যৱহাৰিক যিখিনি এটা জীৱন চলাই যাবৰ কাৰণে, জীৱন এটা উদযাপন কৰিবৰ কাৰণে, জীৱন এটা গতিশীল কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন শিশুকালৰ পৰা সেই শিক্ষাখিনি দিয়া হয়। এইখন পাকঘৰৰ বাগিচা, এইখন পাকঘৰৰ বাগিচা। পাকঘৰৰ বাগিচা বুলি ক'লে কি, বাগিচা, শাকনি বাৰী, এইবিলাক সংজ্ঞা ইয়াত সুন্দৰকৈ দিয়া হয়। এই ছাত্ৰ ছাত্ৰীসকলক শিশুকালৰ পৰা কিছুমান কাম নিজেই কৰিবলৈ শিকোৱা হয়। এইবিলাক সহবিদ্যায়তনিক, এই সহবিদ্যায়তনিক দিশবিলাকৰ লগতো ছাত্ৰ ছাত্ৰীৰ পৰিচয় হয়। চৰকাৰী বিদ্যালয়ত ঔষধি এখন উদ্যান আছে, এইজোপা নৰসিংহ গছ, তাত মচুন্দৰী আছে, তাত এল'ভেৰা আছে। এই যে প্লাষ্টিক বৰ্জিত এইবিলাক আমাৰ চাওকচোন, সেই ডাষ্টবিনকেইটাও কিন্তু বাঁহৰ হয়। যিমানকেইটা ফুলৰ টাব আছে সেইবিলাকো বাঁহ ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ প্লাষ্টিক কিয় ব্যৱহাৰ কৰিব নালাগে। এই কথাবিলাকৰ প্ৰভাৱ গুণোৎসৱ। চৰকাৰী বিদ্যালয়ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিচ্ছবি, শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰতিচ্ছবি, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি, বিভিন্ন প্ৰতিচ্ছবি আমাৰ ইয়াত আছে। কিয়? শিপাৰ লগত আমি ছাত্ৰ ছাত্ৰীক ৰাখিব পাৰোঁ, যাতে শিকাব পাৰোঁ। এয়া আমাৰ বহিমূল্যায়ক আহিছে, আজি 9 জানুৱাৰী আৰু বহিমূল্যায়ক আহিছে ছাত্ৰ ছাত্ৰীক দিয়া সেই সংস্কাৰ, আলহীক কেনেকৈ আদৰণি জনাব লাগে। এয়া বেলেগ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী যিসকল আহিছে, এয়া আমাৰ প্ৰধান শিক্ষক আৰু এয়া হৈছে বেলেগ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী। তেখেতসকলে আমাৰ ছাত্ৰ ছাত্ৰীক আজি শৈক্ষিক মূল্যায়ন কৰিব। নাজানো মূল্যায়নত তেওঁলোকে 0 পায় নে 100 পায়, সেয়া আমি নাজানো, কিন্তু এটা পৰিৱেশ, তেওঁলোকক পৰীক্ষাৰ প্ৰতি তেওঁলোকৰ ভয় নাইকিয়া কৰিব পৰা, পৰীক্ষা যে এটা ভয় নথকা, পৰীক্ষাক উৎসৱলৈ ৰূপান্তৰিত কৰিছে। আজি তেওঁলোকক বিষয়ভিত্তিক পৰীক্ষা হ'ব, কিন্তু সেই উৎসৱ, এই যে নিয়ম শৃংখলাৰ মাজেৰে প্ৰাতঃসভা অনুষ্ঠিত কৰিছে, এয়া গুণোৎসৱৰ প্ৰভাৱ। গুণোৎসৱে শৃংখলাবদ্ধ কৰি পেলালে। এখন বিদ্যালয় গুণোৎসৱে শৃংখলাবদ্ধ কৰিলে। বহুতেই সমালোচনা কৰে, সমালোচনাৰ নেতিবাচক দিশবিলাক বাদ দিয়ক, ইতিবাচক কি পাইছে, কাৰণ আমি শিক্ষক, আমি তাৰ পৰা মাত্ৰ ইতিবাচক কথাখিনি উলিয়াই আনিব লাগিব। ইতিবাচক কি আছে, আমি ধনাত্মক চিন্তা কোনখিনি কৰিব পাৰোঁ। এই যে তুলসী তলত চাকি জ্বলাইছে, আধ্যাত্মিক চিন্তা, এয়া আমাৰ বিদ্যালয়ত প্ৰতিদিনাই হয়। এয়া বহিমূল্যায়কক আদৰণি জনাইছে, এখন চেলেং চাদৰ, এখন গামোচা। এই যে আমি ছাত্ৰ ছাত্ৰীৰ সন্মুখত এজন অতিথিক আদৰণি জনাইছোঁ, অভ্যৰ্থনা জনাইছোঁ, এইবিলাক শিক্ষা। এই যে শিক্ষাগুৰুসকল আহিছে, তেখেতসকলকো আমি একোটা উপহাৰ প্ৰদান কৰিছোঁ। এইবিলাক একোটা শিক্ষা। এইজন আমাৰ বিদ্যালয়ৰ শিক্ষক, তেখেত জ্যেষ্ঠ শিক্ষক আমাৰ বিদ্যালয়ত, এতিয়া মাত্ৰ তেখেতে কাম কৰিবলৈ আহিছে, অন্য বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেত। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যি সৃজনীমূলক চিন্তাবিলাক প্ৰতিফলিত কৰিবলৈ আমি প্ৰতি বছৰে এখন হাতে লিখা আলোচনী উলিয়াওঁ। এই হাতে লিখা আলোচনীখনো ইয়াতে আমি গুণোৎসৱৰ দিনাই উন্মোচন কৰালোঁ। আমাৰ যিগৰাকী বহিমূল্যায়ক আহিছিলে, দেৱজিৎ তামুলী, এগৰাকী অভিযন্তা, তেখেতৰ ফটোৱাই। এই যিবিলাক কাম
ছাত্ৰ ছাত্ৰীসকলে কোনোবাই সাধু লিখিছে, কোনোবাই কবিতা লিখিছে, কোনোবাই গল্প লিখিছে, কোনোবাই সাঁথৰ এটা লিখিছে, কোনোবাই কুইজ লিখিছে, কোনোবাই ছবি এটা আঁকি দিছে। এই সকলোবিলাক ইয়াত সুন্দৰকৈ আমি ৰাখি দিছোঁ, সংৰক্ষণ কৰিছোঁ। এইবিলাক তেওঁলোকৰ সৃজনীমূলক চিন্তাবিলাকৰ আমি যিমানখিনি পাৰোঁ তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে এইটো ব্যৱস্থা। এয়া গুণোৎসৱৰ প্ৰভাৱ। এইবিলাক গুণোৎসৱৰ প্ৰভাৱ। গুণোৎসৱে এনেকৈ সৰ্বাংগীন উন্নতি, গুণগত শিক্ষা, গুণগতভাৱে এজন ছাত্ৰ ছাত্ৰীক কেনেকৈ আগবাঢ়ি যাব। মাত্ৰ নম্বৰৰ নিগনি দৌৰত দৌৰি থকাটোৱে ছাত্ৰ জীৱন নহয়, শিক্ষা নহয়। মাত্ৰ পাঠ্যপুথিৰ কেইটামান প্ৰশ্ন উত্তৰ দিব পৰাটোৱেই শিক্ষা নহয়। শিক্ষা হৈছে জীৱনটোক কেনেকৈ পৰিচালনা কৰিব, জীৱনটো কেনেকৈ আগবাঢ়ি যাব, জীৱনটোত কেনেকৈ নিজ প্ৰতিভাবিলাক প্ৰকাশ কৰিব, বিকাশ কৰিবলৈ ক'ত সুবিধা দিব, সেই শিক্ষানুষ্ঠান। শিক্ষা মানে মাত্ৰ কিতাপত থকা কেইটামান লেচনৰ কেইটামান প্ৰশ্ন নহয়। এই কথাবিলাক গুণোৎসৱে উলিয়াই দিছে। আগতে বিদ্যালয়বিলাকৰ বহু কাগজ পাতি নথি পত্ৰ নাছিল। এতিয়া কিন্তু বিদ্যালয়বিলাকত সকলো নথি পত্ৰ পোৱা যায়। এতিয়া বিদ্যালয়ত স্বাস্থ্য শিবিৰ হয়, এতিয়া বিদ্যালয়ত গ্ৰীষ্মকালীন শিবিৰ হয়, এতিয়া বিদ্যালয়ত সমাজ জড়িত হয়, এতিয়া বিদ্যালয়ত মাতৃসকল জড়িত হয়, এতিয়া বিদ্যালয়ত অভিভাৱকসকল জড়িত হয়। এই কথাবিলাক সমাজখনক বিদ্যালয়লৈ টানি অনা, মাতৃসকলক বিদ্যালয়ৰ ভিতৰলৈ টানি অনা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক পুনৰ পঢ়ি যোৱা বিদ্যালয়খনলৈ টানি অনা, এইবিলাক গুণোৎসৱৰ প্ৰভাৱ। গুণোৎসৱৰ এইবিলাক ভাল গুণ নহয়নে? এই যে শাৰীৰিক অনুশীলন কৰিছে ছাত্ৰ ছাত্ৰীয়ে, এই যে আন কিবা কিবিবিলাক কৰিছে, এইবিলাক গুণোৎসৱৰ প্ৰভাৱ। বহু বিদ্যালয়ত হয়, কিন্তু চৰকাৰী বিদ্যালয়ত হোৱা নাছিল বহু বছৰ আগলৈকে। যেতিয়া গুণোৎসৱ আহিলে, গুণোৎসৱ অহাৰ পাছত এই কামবিলাক হৈছে। আমি এই কামবিলাক কৰি আহিছোঁ, আৰু সেইকাৰণেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব উৎসাহেৰে গুণোৎসৱৰ এই দিনটোলৈ ৰৈ থাকে। আৰু আমাৰ সৌভাগ্য, আমি ধাৰাবাহিকভাৱে 3টা বছৰ আমি A+ গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ। নাজানো এই বছৰ আমাৰ কি হয়, 0ও হয়তো হ'ব, C গ্ৰেডো পাব পাৰোঁ, D গ্ৰেডো পাব পাৰোঁ, সেয়া আমি নাজানো। কাৰণ গোটেই বিষয়টো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক প্ৰশ্নোত্তৰত নিৰ্ভৰ কৰিব। যিয়েই নহওক, এটা সুন্দৰ ব্যৱস্থা শিক্ষা বিভাগে গ্ৰহণ কৰিলে, সেয়া হ'ল গুণোৎসৱ। আৰু গুণোৎসৱক মই একদম সম্পূৰ্ণ ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছোঁ এজন শিক্ষক হিচাপে। আৰু ইতিবাচক দৃষ্টিৰে কাৰণ নিজেই শৃংখলাবদ্ধ হ'লোঁ, নিজে শিক্ষকজন শৃংখলাবদ্ধ হ'ল, ছাত্ৰ যেনেকৈ শৃংখলাবদ্ধ হ'ল, শিক্ষককো শৃংখলাবদ্ধ কৰি তুলিলে গুণোৎসৱে। বাধ্য হ'ল, বহু কাম কৰিবলৈ বাধ্য হ'ল, বহু চিন্তা কৰিবলৈ বাধ্য হ'ল, উদ্ভাৱনীমূলক চিন্তাবিলাক কৰিবলৈ বাধ্য হ'ল। কেনেকৈ ইখন বিদ্যালয়তকৈ সিখন বিদ্যালয়ৰ মাজত প্ৰতিযোগিতাৰ আৰম্ভ হ'ল। ছাত্ৰ ছাত্ৰীৰ এনৰলমেণ্ট বৃদ্ধি কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল। গৃহ সংযোগ হ'ল, এতিয়া শিক্ষকে ঘৰে ঘৰে যায়, ছাত্ৰ ছাত্ৰীৰ খবৰ লয়, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ কিয় নাহে সেই কথা জানিবলৈ বিচাৰে। প্ৰতিটো কথা 100% বিদ্যালয়ত উপস্থিতি বিচাৰে। এই গোটেই কথাবিলাক গুণোৎসৱৰ প্ৰভাৱ। গুণোৎসৱক ইতিবাচক দৃষ্টিৰে চাওক। ইতিবাচক দৃষ্টিৰে যদি গুণোৎসৱক চাবলৈ পোৱা যায়, তেতিয়াহ'লে গুণোৎসৱে আপোনাক বহুখিনি ভাল ফল আপোনাৰ সন্মুখত দাঙি ধৰিব। আমাৰ চৰকাৰী বিদ্যালয়, প্ৰতি ক্ষেত্ৰতে চৰকাৰী বিদ্যালয়ৰ সমালোচনা কৰা হয়, কিন্তু চৰকাৰী বিদ্যালয়ত যিখিনি ভাল কাম হয়, সেই ভাল কামবিলাকো কেতিয়াবা প্ৰশংসা হ'ব লাগে। সেইবিলাক ৰাইজৰ মাজলৈ সামাজিক মাধ্যমত সেইবিলাকো ভাইৰেল হ'ব লাগে। চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনে বেয়া কাম কৰাৰ লগে লগে সেইটো ভাইৰেল হয়। ভাল কামবিলাক কেতিয়াও নাহে। কাৰণ চৰকাৰী বিদ্যালয়বিলাকৰ ভাল কামবিলাক যেতিয়া ৰাইজৰ সন্মুখলৈ লৈ যোৱা হ'ব, তেতিয়া বেচৰকাৰী বিদ্যালয়, ব্যক্তিগত যিবিলাকে শিক্ষাক লৈ ব্যৱসায় কৰিছে, তেখেতসকলৰ এই দোকানখন বন্ধ হৈ যাব। তেখেতসকলৰ সেই শিক্ষাৰ দোকানখন বন্ধ হৈ যাব বুলি চৰকাৰী বিদ্যালয়ৰ ভাল পদক্ষেপবিলাককো সমালোচনা কৰা হয়। এই সমালোচনাই
আমাক কেতিয়াবা কেতিয়াবা অন্তৰত দুখ দিয়ে। এইবিলাক বিদ্যালয়ৰ পৰাই হয়তো আজিতকৈ 20-30 বছৰ আগত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীয়ে এতিয়া দেশখন পৰিচালনা কৰিছে। এতিয়া হয়তো কোনোবা বহুত দূৰত গৈ কোনোবা আছে। আমাৰ বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী, আমি পঢ়ুৱা বহু ছাত্ৰ ছাত্ৰী ডাঙৰ ডাঙৰ বিষয় বাবদ আছে। কোনোবা বেংকৰ মেনেজাৰ হৈ আছে, কোনোবা কলেজৰ অধ্যাপক হৈ আছে, কোনোবাই ক'ৰবাত শিক্ষকতা কৰি আছে, ভাল ভাল চাকৰিত সোমাই আছে। এইবিলাক হ'ল আমাৰ বিদ্যালয়। হয়, দুপৰীয়া আহাৰ দিয়া হয়। কিয় দিয়া হয়? বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়বিলাকত পঢ়ে। এতিয়া আমাৰ গুণোৎসৱ শেষ হ'ল। এই যে ছাৰ বাইদেউসকল আহিছিলে, তেখেতসকলৰ লগত আমি এসাঁজ একেলগে খালোঁ। আমাৰ ভাৱৰ বিনিময় হ'ল, মিলাপ্ৰীতি হ'ল, বন্ধুত্ব হ'ল। এদিন আন এখন বিদ্যালয়ত কাম কৰাৰ সুবিধা পালে। এই যে ছাৰ, তেখেত অভিযন্তা, কিন্তু শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ সুযোগ পালে। ক'ত পালে? গুণোৎসৱে দিলে। এইখনে আমাৰ বিদ্যালয়। এইখিনি কথা আপোনালোকক ক'লোঁ। তাৰপিছত আমাৰ এই অনুষ্ঠানটো চাওক। এইদৰে আমাৰ গুণোৎসৱৰ শেষ হ'ল আৰু গুণোৎসৱৰ ভাল কথাখিনি আপোনালোকৰ আগত ক'লোঁ। এয়া মা সৰস্বতী, জ্ঞানৰ দেৱী, শিক্ষাৰ দেৱী, বিদ্যাৰ দেৱী, তেখেতৰ আমাৰ বিদ্যালয়ত বিৰাজমান। আৰু সেই কৈ গুণোৎসৱৰ আমাৰ সামৰণি পৰাৰ পাছত আমিও এই ইতিবাচক চিন্তাবিলাক মনত লৈ বিদ্যালয়ৰ পৰা বিদায় মাগিলোঁ। আপোনালোকৰ মোৰ কথাখিনি কেনেকুৱা লাগিলে, যে ইয়াৰ ইতিবাচক কথাখিনি কেনে লাগিলে, সেই কথাখিনি নিশ্চয় আপোনালোকৰ মন্তব্যত প্ৰকাশ হ'ব। ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ কাৰণে ধন্যবাদ।